CSO.com, now SO.com, JRA, UKDA, suspected UKDA, KLA, hotel military, but married dile. আৰু আজি ইমান দিন হৈ গ'ল 4 দিন হৈ গ'ল 4 দিন হতে একেলগে ডেপটি পোৱা হোৱা নাই তো আজি আমি বাধ্য হৈছো যে ইয়াত সিটিং প্ৰটেষ্ট কৰিবৰ কাৰণে আৰু আমাৰ কিছুমান ডিমান্ড আছে আমাৰ কিছুমান আনআনসাৰ কোৱেশ্চন আছে যে হেতু আমি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু কলেজ যিমান কিবা আছে ততলত আমাৰ কিছুমান আনআনসাৰ কোৱেশ্চন আছে আমি ক'ব বিচাৰিছো যে নেকাম সম্ভাও যিটো খাদৌ লিডাৰ হয় তাক কিয় মাৰা হৈছে কোনে মাৰিলে বা যিটো ধৰা পৰিছে একিউজ কেইটা এইটো JRA কেডাৰ বুলি কৈছে তো নামটো যিমান আমি শুনি পাইছোঁ যে three accused to mainly they are from Manipur. So ইয়াত Manipur based KRA বেলেগ ইয়াত কি কৰি আছে ন এইটো এটা কথা আৰু সেকেন্ডলি ইয়াত মানে ক্ৰাইমটো এক্সিকিউট কৰিবৰ কাৰণে কোনে অৰ্ডাৰ দিলে সেকেন্ডলি মাষ্টাৰ মাইণ্ড কোন হয় আৰু কনস্পিৰেটৰ কোন হয় আৰু তাৰ মানে এনেকুৱা হয় অকল 5 জনৰ কাৰণে ধৰা কৰিছে আৰু হলেও ইমান ডাঙৰ ক্ৰাইমটো এক্সিকিউট কৰিব অকল 5 জনটো নোৱাৰিব এটলিষ্ট 15 to 20% লাগিব তো ইহঁতি ক'ত আছে আৰু এইটো পুলিচ বেলেগ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বেলেগ কি কৰিব বিচাৰিছে আৰু ফোর্থ কোয়েশ্চন হয়েছে ডেড বডি ক'ত আছে আজি 4 দিন হয়েছে আমি ইয়াত আহিছোঁ সানডে দিনৰ পৰা আমি ইয়াত লাগি আছোঁ SDRF বোলে ফাইট কৰি আছে পানী জানামতে যদি মানে উৎপাত নদীত পেলাইছে বোলে যদি সঁচাকে যদি নদীত পেলাইছে একেলগে পোৱা কিয় পোৱা নাই এটা কথা যদি সঁচাকে যদি নদীত পেলাইছে পাব লাগে ন আজি 4 দিন হৈ গ'ল SDRF লাগিছে পুলিচ লাগিছে আমি লাগি আছো লোকেল বেলেগ তো ক'ত আছে ডেড বডি আৰু যদি নদীত সিহঁতি পেলা নাই হ'ব পাৰে পেলা নাই সিহঁতি ক'ত হয় এইটো কেনেকৈ সিহঁতি ৰিকভাৰ কৰিব বিচাৰে পুলিচ বেলেগে আৰু এটা কুৱেশ্যন আছে যে এইটো যাক ধৰা পৰিছে এইটো হৈছে মামুনি চাহ মানে কেডাৰ হয় কাডাৰ বেলেগটো সিহঁতৰ হায়াৰ ৰেংকিং অফিচাৰ JRA leader like without their knowledge, without their consent, without their approval, it is trying to execute nokore. So amar mane ene kobo. Ami manisu aru etu. Kele yoti mane JRA leader, higher leader keta, senior members leader keta ase yoti approval dile he cadre belag eneka crime to execute koribo. Ei karone police e district administration e yotor leaders karone কি কৰিব যদি আমি শুনিছো ইহঁতি পলাইছে যদি ইহঁতি আনিব লাগে ইহঁতি মানে সিজফায়াৰত আছে লেট দেম ফেচ দ্য ল মই মাঞ্জা ছাত্ৰপন্থাৰ ছেক্ৰেটাৰী আজি আমি যোনটো পৰিস্থিতি মাঞ্জা জিলাত আমি পাইছোঁ সেইটো বহুত বেয়া হৈছে আৰু ভৱিষ্যতটো হ'ব নালাগে আৰু এইটো বস্তুটো হ'ব নালাগিছিলে যোনটো ইয়াতে যোনটো ঘটনা ঘটিছে ইয়াত ঘটনা ঘটাটো হৈছে আপোনাৰ 3 দিন 4 দিন আগত আমি ইয়াতে আজি DSU ডিমাছা ষ্টুডেণ্ট ইউনিয়ন কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আৰু থাদৌ ষ্টুডেণ্ট এছ'চিয়েশ্যন তাৰপিছত থাদৌ কমিউনিটিৰ লগত আমি মিলিজুলি ইয়াতে এটা পিচ প্ৰটেষ্ট বুলি ক'ব আছে এইটো আমি বহিছোঁ যোনটো মানে ফেমিলিবিলাকক জাষ্টিছ পাব লাগে আৰু যোনটো তাৰ প্ৰাণ হেৰুৱাইছে তেখেতৰো জাষ্টিছ হ'ব লাগে তাক এনেকুৱা বেয়াকৈ মাৰ্ডাৰ কৰিছে যোনটো হিষ্টৰীত নাই মই এনেকুৱা ক'বলৈ বিচাৰিম হিষ্টৰীত যোনটো হোৱা নাই তেনেকুৱা মাৰ্ডাৰ কৰিছে আৰু যোনটো তাক প্ৰাণটো লৈছে যোনটো তাক মাৰ্ডাৰ কৰিছে তেখেতে হৈছে আপোনাৰ KRAৰ চিজফায়াৰ মিলিটেণ্ট হয় আমাৰ এইটো মাঞ্জা জিলাত চোৱাংৱেং বুলি কয় এইটো জেগাত সিহঁতৰ ডিজিগনেটেড চিজফায়াৰ কেম্প আছে বুলি মই গম পাইছোঁ
তাৰপাছত মোৰ ফালৰ পৰা এটা প্ৰশ্ন আছে যে KRA আমাৰ তাত চিজ ফায়াৰ কৰি বহি আছে, যোনটো আমাৰ অসমৰ সংগঠনো নহয়, এইটো আপোনাৰ মণিপুৰৰ পৰা অপাৰেট কৰা সংগঠন হয়। তেখেতক চিজ ফায়াৰ কৰাই ইয়াত তেখেতৰ প্ৰটেকশ্যন কৰাটো আমাৰ কাৰণে কিবা লাভ আছে নেকি? আৰু আমি KRA ইয়াতে সংগঠন থাকি আমাৰ কিবা লাভ পাইছে নেকি? আজিতো লাভ সুবিধা পাইছে নেকি? আমাৰ ইয়াতে উচ্চতম ন্যায়ালয় আছে, আমাৰ পুলিচ আছে, আমাৰ ল' এণ্ড অৰ্ডাৰ আছে, আমাক চাই আছে, আমি যিমান কষ্ট পাই আছে আমাক চাই আছে। KRAক আমি ইয়াতে একো জাগা দিব নোৱাৰিম এনেকুৱা ক'বলৈ বিচাৰিম। মই এনেকুৱা কৈ আছোঁ মই যে কাৰ্বি আংলঙত বুলি নহয়, গোটেই অসমত সিহঁতৰ যোনটো জেগাত চিজ ফায়াৰ কেম্প আছে সেইটো জেগাত সিহঁতক ডিমলিছ কৰিব লাগে, হটাব লাগে। নহ'লে ফিউচাৰত আমি এনেকুৱা আকৌ ঘটনা ঘটিবলৈ চান্সেছ আছে। কেলৈ সিহঁতে চিজ ফায়াৰ কৰি তাতে বহি আছে, বহি পেলাই কিমান লোকেল মানুহৰ বি কমপ্লেইন আছে তেখেতে মিছবিহেভ কৰা। সিহঁতে এটা চিজ ফায়াৰ বুলি কয়, এক্স মিলিটেণ্ট বুলি কয়, মানুহ টৰ্চাৰ কৰে, নিজৰ মানুহ ওপৰত সিহঁতে অত্যাচাৰ কৰে। এইটো বস্তুটো আমাৰ কাৰ্বি আংলঙত আছামত নালাগে। কাৰ্বি আংলঙত আমাৰ 6টা সংগঠন আছে তেনেকুৱা, সিহঁতে চিজ ফায়াৰ কৰি, চিজ ফায়াৰ বুলি নহয়, সিহঁতে একেবাৰে নাইকিয়া কৰি দিছে। কেলে কাৰ্বি আংলঙত ভাল এটা মানে ভাল এনভাইৰনমেণ্ট লাগে বুলি, এনেকুৱা ডিষ্টাৰ্ব এৰিয়া হ'ব নালাগে বুলি কিমান কষ্ট কৰি আমি এইটো পিছ জেগাটো আমি বনাইছোঁ কাৰ্বি আংলঙটো। সেইটো কাৰণে এনেকুৱা আৰু ভৱিষ্যত হ'ব নালাগে মোৰ হিচাপত। KRA অফিচ, KRA ডিজিগনেশ্যন চিজ ফায়াৰ ডিজিগনেশ্যন কেম্প গোটেই অসমৰ পৰা, গোটেই কাৰ্বি আংলঙৰ পৰা ওলাই দিব লাগে। যদি এনেকুৱা নহয় ভৱিষ্যত আমি পাব চান্সেছ আছে, কষ্ট দুখ আৰু আমি প্ৰব্লেম হ'বলৈ এটা চান্সেছ আছে। যদি গভৰ্ণমেণ্ট অফ আছাম পুলিচ আৰু কাউন্সিল তেখেতে যদি এইটো নকৰে তেনেহ'লে আমি আমি গৈ পেলাই সিহঁতৰ ডিজিগনেটেড কেম্প আমি কেপচাৰ কৰিব লাগিব। আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি KRA কেম্প নালাগে, লাগিলে সিহঁতে কিবা এটা কালচাৰেল ক্লাব কিবা বনাব পাৰে কেম্প যোনটো আছে। যদি এইটো অতি সোনকালে নকৰে আমি জেগাটো গৈ কেপচাৰ কৰি আমি থাকি ল'ম। আমি কাকো নাচাই, আমি কাকো নুশুনিম, কেলৈ মানে সিহঁতে থাকি আমি কষ্টই পাই আছে, লাভ পোৱা নাই। আৰু মই আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলৰাম ৰঙাক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে যদি আপোনাৰ কাৰ্বি আংলঙত যদি এনেকুৱা শান্তিকে জেগা লাগে, শান্তিকে প্লেচ হ'ব লাগে, ক'লেতো সিহঁতক KRA বুলি এটা সংগঠন মিলিটেণ্টছ অৰ্গেনাইজেশ্যন আছে, সিহঁতক হটাই দিব লাগে বুলিহে মই তাক ৰিকুৱেষ্ট কৰিম। থেংক ইউ।